জলসিঞ্চন ব্যৱস্থাই আমাৰ বিদ্যালয় তথা ঘৰৰ বাগিচাসমূহত পানী যোগান ধৰিব পাৰি তাৰ এটা সৰু আৰ্হি তৈয়াৰ কৰিছোঁ। আমি সকলোৱে ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ বিষয়ে জানো। এই পদ্ধতি যদি আমি সকলোৱে ব্যৱহাৰ কৰোঁ তেন্তে পানী সংৰক্ষণৰ লগতে উদ্ভিদ এজোপাক প্ৰয়োজনীয় পানী যোগান ধৰিব পাৰিম আৰু পানী অপচয় ৰোধ কৰিব পাৰিম। আৰু আমি জানো বৰষুণৰ পানী উদ্ভিদৰ বাবে অতিকৈ প্ৰয়োজনীয়। এই ব্যৱস্থাৰ জৰিয়তে আমি বেছি দিনলৈ উদ্ভিদক বৰষুণৰ পানী যোগান ধৰিব পাৰিম।